এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্সৰ 5 নম্বৰ লেসনটোৰ কোৱেশ্চন আনসাৰখিনি ইংলিছ আৰু অসমীয়াত। এতিয়া লেসনটোৰ নাম হৈছে অবজেক্ট এৰাউণ্ড আছ, অসমীয়াত যদি কোৱা আমাৰ চৌপাশৰ বস্তুবোৰ। ইয়াৰ প্ৰথমখিনি আমাক ইংলিছত ফাৰ্ষ্ট দিছে যে আমাক 4টা অপচন দিয়া আছে, শুদ্ধ উত্তৰটো আমি গোল মাৰ্ক কৰিব লাগে। এতিয়া প্ৰথমটো আমাক দিছে, সো 1 নম্বৰটোত আমাক দিছে স্পেচ অকুপাইড বাই মেটেৰিয়েল ইজ কল, এই 4টাৰ ভিতৰত হ'ব শুদ্ধ উত্তৰটো ভলিউম, মানে আমি আয়তন বুলি কওঁ অসমীয়াত যদি কোৱা। তাৰপিছত 2 নম্বৰটোত দিছে হুইচ অফ দি ফলোয়িংছ ইজ ট্ৰান্সপেৰেণ্ট, ট্ৰান্সপেৰেণ্ট মানে আৰ পাৰ দেখি পোৱা, সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্লাছ। তাৰপিছত আমাক 3 নম্বৰটো দিছে হুইচ অফ দি ফলোয়িং ইজ ট্ৰান্সলুচেণ্ট, ট্ৰান্সলুচেণ্ট মানে আধা আধাকৈ দেখি পায়, সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অইল পেপাৰ, মানে যদি পেপাৰখনত তেল লাগি থাকে তেতিয়া আমি চফাকৈও দেখি নাপাওঁ কিন্তু একেবাৰে দেখি নোপোৱাও নহয়, সো মানে আধা আধা দেখি পাওঁ। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে ফাইণ্ড আউট দি অড ওৱান ফ্ৰম ফলোয়িংছ। এতিয়া ইয়াত তোমালোকে যদি গোটেই 4টা চোৱা, ইয়াত 3টা আমাক মেটেলৰ নাম দিছে, যেনেকৈ গ'ল্ড হৈ গ'ল, এলুমিনিয়াম হৈ গ'ল, কপাৰ হৈ গ'ল, কিন্তু বেম্বো হৈছে বাঁহটো হৈছে গছ, সেইটো কাৰণে বাঁহটো হ'ব অড। ইয়াৰ পিছত একেকেইটাই প্ৰশ্ন অসমীয়াত দিছে। ফাৰ্ষ্টটো প্ৰশ্ন আমাক দিছে যে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়, সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আয়তন। তাৰপিছত খটোত আমাক দিছে তলৰ কোনবিধ স্বচ্ছ মানে আৰ পাৰ দেখিব, এইটো হৈছে কাঁচ মানে হৈছে গ্লাছ। ইয়াৰ পিছত 3 নম্বৰটো আমাক দিছে তলৰ কোনবিধ অস্বচ্ছ, মানে অৰ্ধস্বচ্ছ দিছে, অৰ্ধস্বচ্ছটো হৈছে তেল হনা কাগজ। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা, এইটো হৈছে বাঁহ। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন আনচাৰ প্ৰথম অসমীয়াটোত দিছে যে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা, সো প্ৰথমতে আমি পানীত দ্ৰৱণীয়খিনি লিখিম যে চেনি, নিমখ আৰু মৌ, আৰু পানীত অদ্ৰৱণীয়খিনি হৈছে বালি, চকগুড়ি, নাৰিকল তেল আৰু পিঠাগুড়ি। ইয়াৰ পিছত একেটাই প্ৰশ্ন ইংলিছত দিছে হুইচ অফ দি ফলোয়িং অবজেক্টছ আৰ সলিউবল ইন ৱাটাৰ্ছ এণ্ড হুইচ আৰ ইনসলিউবল ইন ৱাটাৰ। তাৰপিছত আমি ফাৰ্ষ্ট লিখিম যে দ্য অবজেক্ট হুইচ আৰ সলিউবল ইন ৱাটাৰ্ছ আৰ চুগাৰ, সল্ট এণ্ড হানি, আৰু দ্য অবজেক্ট হুইচ আৰ ইনসলিউবল ইন ৱাটাৰ্ছ আৰ চেণ্ড, চক পাউডাৰ, কোকোনাট অইল এণ্ড ৰাইচ পাউডাৰ। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে পদাৰ্থ কি উদাহৰণসহ ব্যাখ্যা কৰা, সো উত্তৰটোত আমি লিখিম যে ভৰ আৰু আয়তন থকা দ্ৰব্যই পদাৰ্থ, উদাহৰণ হৈছে লো, তাম, কাঠ আদি। তাৰপিছত একেটাই প্ৰশ্ন ইংলিছত দিছে যে হোৱাট ইজ মেটাৰ, এক্সপ্লেইন উইথ এক্সাম্পলছ, সো আমি উত্তৰটো লিখিছোঁ যে এনিথিং ডেট হেজ মাছ এণ্ড ভলিউম ইজ মেটাৰ, এক্সাম্পল হৈছে আইৰণ, উড এণ্ড ষ্টীল। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ, আমি এইটো জানোৱে যে শিলটো টান হয় সেইকাৰণে কওঁ। ইয়াত উত্তৰটোত আমি লিখিছোঁ যে ভৰ আৰু আয়তন এই দুটা ধৰ্মৰ পৰা আমি শিল এটা পদাৰ্থ বুলি ক'ব পাৰোঁ। সো তাৰপিছত একেটাই প্ৰশ্ন আমাক ইংলিছত দিছে যে ফ্ৰম হুইচ টু প্ৰপাৰ্টিজ কেন উই চে ডেট ষ্ট'ন ইজ এ মেটাৰ, সো আনচাৰটো হ'ব যে টু প্ৰপাৰ্টিজ ফ্ৰম হুইচ উই কেন চে ডেট ষ্ট'ন ইজ এ মেটাৰ্ছ আৰ মাছ এণ্ড ভলিউম। ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গ্লাছ তৈয়াৰ কৰিব পাৰি, সো মানে 4বিধ পদাৰ্থ লিখিব কৈছে যাৰ পৰা আমি গিলাচ বনাব পাৰোঁ পানী খোৱা, সো উত্তৰটো হৈছে প্লাষ্টিক হৈ গ'ল, প্লাষ্টিকৰ পৰা বনাব পাৰোঁ, কাঁচ মানে হৈছে চিচাৰৰ পৰা, আৰু ষ্টীলৰ পৰা বনাব পাৰোঁ, আৰু ৰূপ মানে হৈছে চিলভাৰ দেই, চিলভাৰৰ পৰা আমি মানে গিলাচ বনাব পাৰোঁ। সো তাৰপিছত দিছে 5 নম্বৰটো একেটাই প্ৰশ্ন ইংলিছত ৰাইট দ্য নেম অফ 4 মেটেৰিয়েলছ বাই হুইচ উই কেন মেক এ টাম্বলাৰ, সো আনচাৰটো আমি লিখিছোঁ যে প্ৰথমতে হৈ গ'ল প্লাষ্টিকে বনাব পাৰোঁ, তাৰপিছত গ্লাছে বনাব পাৰোঁ, ষ্টেইনলেছ ষ্টীলে বনাব পাৰোঁ, আৰু চিলভাৰে বনাব পাৰোঁ। ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে জুতি কি, সো উত্তৰটোত আমি লিখিছোঁ যে কোনো বস্তুৰ চিকমিকোৱা ধৰ্মটোক জুতি বুলি কোৱা হয়, মানে জুতি মানে যদি বস্তু এটা জিলিকে সেইটোকে আমি জুতি কওঁ, যেনেকৈ সোণ জিলিকে সেইটো আমি সোণটো যোনটো জিলিকে যে সেইটো আমি কওঁ জুতি। তাৰপিছত সো একেটাই প্ৰশ্ন আমাক দিছে হোৱাট ইজ লুষ্ট্ৰে, সো আনচাৰটো একেটাই লিখিম যে ইজ দ্য চাইন অফ এ মেটেৰিয়েল, সো মেটেৰিয়েলৰ চাইনটোকে বুজায়। তাৰপিছত 7 নম্বৰখিনিত আমাক দিছে যে শুদ্ধ নে অশুদ্ধ লিখা, প্ৰথমটোত আমাক কৈছে কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ, সো এইটো হৈছে অশুদ্ধ, কাৰণ কাঠ যোনটো দিছে কাঠ মানে উড সেইটোৱে আমাৰ অস্বচ্ছ হ'ব লাগিছিলে।
ফাৰ্ষ্টটো অস্বচ্ছ হ'ব লাগিছিলে সেইটো কাৰণে এইটো হৈছে অশুদ্ধ ইয়াৰ পিছত বিটোত আমাক দিছে কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয় এইটো হৈছে অশুদ্ধ কাঠৰ গুড়ি আমি পানীত মিক্স কৰিব নোৱাৰোঁ ইয়াৰ পিছত আমাক সিটোত দিছে পানীত নিমখ দ্ৰৱীভূত হয় এইটো হৈছে শুদ্ধ কাৰণ আমি পানীত নিমখ মিক্স কৰি দিব পাৰোঁ ইয়াৰ পিছত আমাক ডিটোত দিছে যে কাঠৰ টুকুৰা পানীত উপঙে এইটো হৈছে শুদ্ধ তাৰ পিছত ইটো আমাক দিছে নাৰিকল তেল পানীত দ্ৰৱীভূত হয় এইটো হৈছে অশুদ্ধ নাৰিকল তেলে নহয় যিকোনো তেলে পানীত দ্ৰৱীভূত নহয় তাৰ পিছত এফটো আমাক দিছে গ্লিচাৰিন পানীত দ্ৰৱীভূত হয় এইটো হৈছে শুদ্ধ ইয়াৰ পিছত যিটো আমাক দিছে তাম আৰু লু জ্যোতিমান দ্ৰব্য মানে তাম আৰু লু জিলিকেনে সুধিছে সো আমি জানো যে জিলিকে সেইটো কাৰণে আমি লিখিম শুদ্ধ ইয়াৰ পিছত আমাক ক্লাছ এইচটোত আমাক দিছে যে বায়ু স্বচ্ছ এইটো হৈছে শুদ্ধ কাৰণ বায়ু স্বচ্ছ হোৱাৰ কাৰণে আমি আৰ পাৰ দেখি পাওঁ ইয়াৰ পিছত আমাক 7 নম্বৰখিনি একেখিনি ইংলিছত দিছে যে কাৰেক্ট অৰ ইনকাৰেক্ট লিখিব লাগে ফাৰ্ষ্ট আমাক দিছে উড ইজ ট্ৰান্সপেৰেণ্ট বাট গ্লাছ ইজ অপেক সো আনসাৰটো হৈছে ইনকাৰেক্ট ইয়াৰ পিছত আমাক বিটোত দিছে উড পাউডাৰ ইজ সলিউবল ইন ৱাটাৰ সো এইটো হৈছে ইনকাৰেক্ট তাৰ পিছত আমাক সিটোত দিছে সল্ট ইজ সলিউবল ইন ৱাটাৰ এইটো হৈছে কাৰেক্ট কাৰণ সল্ট মানে নিমখটো মিক্স কৰিব পাৰোঁ পানীত এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো ইয়াৰ পিছত আমাক ডিটোত দিছে এ পিচ অফ উড ফ্ল'জ ইন ৱাটাৰ সো এইটো হৈছে কাৰেক্ট কাৰণ এটা কাঠৰ টুকুৰা পানীত উপঙে সো ইয়াৰ পিছত ইটোত আমাক দিছে কোকোনাট অইল ইজ সলিউবল ইন ৱাটাৰ এইটো হৈছে ইনকাৰেক্ট কোকোনাট অইলে নহয় যিকোনো তেলেই আমাৰ পানীত মিক্স নহয় ইয়াৰ পিছত এফটোত দিছে গ্লিচাৰিন ইজ সলিউবল ইন ৱাটাৰ এইটো হৈছে কাৰেক্ট গ্লিচাৰিন পানীত মিক্স কৰিব পাৰি তাৰপিছত যিটোত আমাক দিছে কপাৰ এণ্ড আইৰণ আৰ লাষ্টাৰিয়াছ মেটেৰিয়েল সো এইটো হৈছে শুদ্ধ কাৰণ কপাৰ এণ্ড আইৰণ জিলিকে তাৰপিছত এইচটোত আমাক দিছে এয়াৰ ইজ ট্ৰান্সপেৰেণ্ট এইটো হৈছে শুদ্ধ ইয়াৰ পিছত আমাক 8 নম্বৰখিনি দিছে মেচ দ্য মেটেৰিয়েল উইথ দ্য অবজেক্ট ফ্ৰম হুইচ দ্য অবজেক্ট ইজ মেড আপ অফ মানে কৈছে যে তলত দিয়া পদাৰ্থবোৰ কোনবোৰ বস্তুৰ পৰা বনোৱা হয় তোমালোকে মিলাব লাগে সো ইয়াত অসমীয়া আৰু ইংলিছ দুইটা একেলগতে মিক্স কৰা আছে তোমালোকে চাই লিখি ল'বা এতিয়া ফাৰ্ষ্ট বস্তুখিনি নাম দিছে আৰু ইটো সাইডে দিছে দ্ৰব্যখিনি বা মেটেৰিয়েলখিনি নাম সো ফাৰ্ষ্ট দিছিলে নোটবুক অসমীয়াত কয় টুকা বহি সো আমি জানো যে বহিখন আমি কাগজে বনাওঁ সো আনসাৰটো হ'ব পেপাৰ সো পেপাৰ লগত মিলাবা তাৰ পিছত নেইল দিছে নেইল মানে হৈছে গজাল হৈছে লোহে বনায় সো এইটো হ'ব আইৰণ তাৰপিছত দিছে চেয়াৰ মানে হৈছে চকী আমি কাঠেৰে বনাওঁ সো এইটো হৈছে উড তাৰপিছত গিলাচ দিছে গিলাচটো আমি জানো যে গ্লাছে বনাওঁ সো তাৰপিছত দিছে থ্ৰেড মানে হৈছে ৰছী দেই ৰছীটো এইটো অসমীয়াটো থাকি গ'ল ৰছীটো আমি মিলাওঁ কপাহ কাৰণ কটন মানে ৰছী কটনৰ পৰা বনায় বা কপাহৰ পৰা ইয়াৰ পিছত আমাক 9টো দিছে যে প্লাষ্টিকে তৈয়াৰী 5 বিধ বস্তুৰ নাম লিখা সো প্লাষ্টিকে বনোৱা 5 বিধ বস্তুৰ নাম লিখিব কৈছে সো ইয়াত প্লাষ্টিকে আমি কি বনাওঁ লিখিলোঁ যে টেবুল বনাওঁ প্লাষ্টিকৰ চকী থাকে পানীৰ বটল থাকে পেঞ্চিল বাকচ থাকে আৰু কলম তোমালোকে আৰু লিখিব পাৰা ইয়াত যিহেতু আমাক 5টা লিখিব কৈছে একেটাই প্ৰশ্ন ইংলিছত দিছে নেম 5 অবজেক্টছ ডেট আৰ মেড অফ প্লাষ্টিক সো আনসাৰটো হৈছে ফাৰ্ষ্টটো লিখিলোঁ আমি ৱাটাৰ বটল তাৰপিছত পেঞ্চিল বক্স পেন লিখিলোঁ প্লেট লিখিলোঁ চেয়াৰ লিখিলোঁ এণ্ড টেবল লিখিলোঁ তাৰপিছত 10 নম্বৰখিনিত আমাক দিছে খালী ঠাই পূৰণ কৰা ফাৰ্ষ্টটোত আমাক দিছে একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে ইয়াত দ্ৰব্যটো হ'ল খালী ঠাইত দ্ৰব্য হ'ল তাৰপিছত আমাক 2 নম্বৰটো দিছে বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয় ইয়াৰ পিছত 3 নম্বৰটো দিছে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ভৰ ইয়াৰ পিছত আমাক 4 নম্বৰটোত কৈছে যে বস্তু এটাই যিমানে ঠাই আগুৰে সেই বস্তুটোৰ আয়তন মানে বস্তুটোৱে কিমান ঠাই তোমাৰ লৈ লয় তাৰ পিছত 10 নম্বৰখিনি একেটা ইংলিছত দিছে ফিল ইন দ্য ব্লেংকছ প্ৰথমটোত আমি মেটেৰিয়েলছ লিখিম তাৰ পিছত 2 নম্বৰটোত আমাক দিছে যে দ্য মেথড অফ এৰেঞ্জিং অবজেক্ট ইন গ্ৰুপ ইজ কল্ড ক্লাছিফিকেশ্যন তাৰ পিছত 3 নম্বৰ দিছে দ্য এমাউণ্ট অফ মেটাৰ প্ৰেজেণ্ট ইন এন অবজেক্ট ইজ দ্য মাছ অফ দি অবজেক্ট তাৰ পিছত 4 নম্বৰটো দিছে দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট ইজ ভলিউম সো এইকেইটা হৈ গ'ল খালী ঠাই ইয়াৰ পিছত আমাক 11 নম্বৰখিনি দিছে যে বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান পদাৰ্থ এইটো আমাক কৈছে যে একেই মিলাব লাগে প্ৰথমতে দিছে যে বস্তু বা পদাৰ্থ বা অবজেক্ট বা সাবষ্টেন্স লিখা ইংলিছত আৰু ধৰ্ম আৰু প্ৰপাৰ্টিজ
চ' একেখিনি আমি অসমীয়া ইংলিছ দুয়োটা একেলগতে লিখা আছে চ' তোমালোকে যোনকেইটাত বিচাৰা লিখি ল'বা এতিয়া ফাৰ্ষ্টটো আমাক দিছা তীখাৰে নিৰ্মিত কাঁহী চ' এ প্লেট মেড অফ ষ্টীল চ' যোনখন কাঁহী তীখা মানে মেটেলে বনোৱা হয় লোহে বনোৱা হয় বা লো জাতীয় যিকোনো বস্তুৱে বনোৱা হয় সেইখন জিলিকে বুলি আমি জানো চ' সেইটো কাৰণে জ্যোতিমান লিখিলোঁ জ্যোতিমানৰ লগত মিলালোঁ চ' তাৰপিছত কাঁচৰ বটল দিছে কাঁচৰ বটলটো হৈছে ইংলিছত গ্লাছৰ বটল আমি জানো যে গ্লাছৰ বটল হৈছে চফা মানে আৰ পাৰ দেখি পায় স্বচ্ছ ইংলিছত আমি লিখিম ট্ৰান্সপেৰেণ্ট তাৰ লগত মিলাম মানে তাৰপিছত 3 নম্বৰটো দিছে কাঠৰ টুকুৰা এ পিচ অফ উড সেইটো হৈছে অস্বচ্ছ ইংলিছত যদি কোৱা অপেক তাৰপিছত লাষ্টৰো আমাক দিছে মানে 4 নম্বৰটোত দিছে নিমখ মানে যে সল্ট এইটো হৈছে সলিউবল ইন ৱাটাৰ ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে যে এটা প্ৰশ্ন দিছে যে তোমালোকে যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তোমালোকে কোনবিধ দ্ৰব্যৰ নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা ইয়াত মানে কৈছে তোমালোকক যদি এখন মজবুত টেবুল বনাব দিয়ে তেনেহলে তোমালোকে কোনবোৰ মেটেল ইউজ কৰিবা আৰু কিয় ইউজ কৰিবা টেবুল নহয় বেঞ্চ বনাব দিলে সো উত্তৰটোত আমি লিখিছো যে এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ মই ধাতু বাছিলা বিশেষকৈ ষ্টীল আৰু এলুমিনিয়ামৰ সংমিশ্ৰণ বা ষ্টীল বা এলুমিনিয়াম আমি ব্যৱহাৰ কৰিম কৈছো সো কি কাৰণে কৰিম ইয়াত পিছৰ অংশ লিখিছো যে এই দ্ৰব্যৰ শক্তি লঘু ওজন মামৰ প্ৰতিৰোধক ক্ষমতা আৰু স্থায়িত্বক অগ্ৰাধিকাৰ দিম মানে ইয়াত ক'লে যে আমি যেতিয়া টেবুলখন বনাম বা বেঞ্চখন বনাম তেনেহলে আমি এলুমিনিয়াম বা ষ্টীল ব্যৱহাৰ কৰিম বা ধাতু ব্যৱহাৰ কৰিম সো কাৰণটো হৈছে যে ধাতু হৈছে শক্তিশালী লঘু মানে হৈছে পাতল দেই লঘু ওজন মানে পাতল ওজন মামৰ প্ৰতিৰোধক মানে হৈছে তোমাৰ মামৰে নধৰা বস্তু যেনেকৈ এলুমিনিয়ামত মামৰ নধৰে সো হেনেকুৱা ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰিম সো একেটাই প্ৰশ্ন ইংলিছত দিছে ইফ ইউ আৰ asked to design a new type of desk for your school which is strong lightweight and durable which material would you select and what properties would you prioritize to ensure that desk meets those needs so একেটাই প্ৰশ্ন আমি ফাৰ্স্ট লিখিম যে to make a strong lightweight and durable bench I would choose metals especially a combination of steel and aluminum so কেলে এইকিটা বস্তু আমি লম aluminum steel so answer পিছত লিখিছো যে I will give prioritize to the strength of the materials lightweight rust resistant and durability so ইয়াৰ পিছত আমাক 13 নম্বৰটো দিছে কিছুমান দ্ৰব্য গুটাই লোৱা যেনে বালি নিমখ নেমুৰস ইত্যাদি এতিয়া এটা গিলাসত পানী লৈ এটাকৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় আৰু এখন তালিকা বনাব কৈছে সো এতিয়া আমাক কৈছে যে তিনটা বস্তু আমাক ল'ব কৈছে বালি নিমখ আৰু নেমুৰস আমি যদি পানীত মিলাও তেনেহলে বালিটো পানীত মিহলি নহয় সো এটা কাৰণে লিখিলো যে মিহলি নহয় তাৰ পিছত নেমুৰসু পানীত মিহলি হয় নে নহয় নেমুৰস আমি মিলাব পাৰো সো চৰবত বনাও ন হেতু কাৰণে এটো মিহলি হয় তাৰ পিছত নিমখ দিছে নিমখ সেকেন্ড দিছিলে সো নিমখটো মিহলি হয় কাৰণ নিমখ আমি পানীত মিলাব পাৰো সো ফাৰ্স্টটো নোৱাৰো বাকি দুটা পাৰো সো একেটাই 13 নম্বৰত একেটাই প্ৰশ্ন দিছে যে আমাক তিনটা বস্তু লৈ ল'ব কৈছে সো ফাৰ্স্টটো আমি ললো সেল্ট হৈছে পানীত not soluble বা insoluble লিখিব পাৰা যিকোনো লিখা যোনটো লিখা তোমাৰ কথা সো এটা হৈছে সেন্টটো হৈছে not soluble বা insoluble বাকি সল্টটো হৈছে soluble আৰু লেমন জুসটো হৈছে soluble সো এই ভিডিওটো ইমানে আছিল ভাল লাগিলে যদি সাবস্ক্ৰাইব কৰিব পাৰিবা নেক্সট ভিডিওত লগ পাম